প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ দেহাৱসান আজি GMCHত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল থানেশ্বৰ বড়ো গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ ICUত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মন্ত্ৰীগৰাকী আৰু দীৰ্ঘদিন ধৰি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে হৃদৰোগত আক্ৰান্ত হৈ আছিল থানেশ্বৰ বড়োৰ মৃত্যুত ৰঙিয়াৰ লগতে সমগ্ৰ অসমতে শোকৰ ছাপ পৰিছে আৰু মৃত্যুৰ সময়ত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে একমাত্ৰ জীয়াৰীক এৰি থৈ যায় থানেশ্বৰ বড়োই অগপৰ চৰকাৰৰ কাৰ্যকালত দুবাৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল শিক্ষা আৰু ৰাজহ বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব পালন কৰিছিল থানেশ্বৰ বড়োই 1985 পৰা 2001 চনলৈ ৰঙিয়া সমষ্টিত তিনিবাৰকৈ বিধায়ক হৈছিল আৰু তেওঁৰ মৃত্যুত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰী ৰণোজ পেগু অগপৰ সভাপতি অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্ত সাংসদ দিলীপ শইকীয়া ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ সমষ্টিৰ বিধায়ক ভৱেশ কলিতা কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অগপৰ নেতা সত্যব্ৰত কলিতা আদিয়ে শোক প্ৰকাশ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক তথা কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই লগতে কমলপুৰ সমষ্টিৰ অগপ কৰ্মীয়ে শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে এসমৰ অগ্ৰণী নেতা থানেশ্বৰ বড়োৰ নশ্বৰ দেহত আমি পৰিৱেশ দেখুৱাই আছোঁ আপোনালোকক জাতীয়তাবাদী শিবিৰৰ কাৰণে যথেষ্ট পৰিমাণে শোকবহ ঘটনা এটা তো অপূৰণীয় ক্ষতি আমাৰ ৰঙিয়া বুলি নহয় সমগ্ৰ অসমত যিটো জাতীয়তাবাদী ধাৰাক আগবঢ়াই নিয়া তেখেতে চৰকাৰৰ মন্ত্ৰী হোৱাৰ আগতো PLPৰ যোগেদি তেখেতে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল অসম গণ পৰিষদৰ সভাপতিৰ দায়িত্ব লৈছিল মন্ত্ৰীৰ দায়িত্ব লৈছিল গতিকে জাতীয়তাবাদী ধাৰাটোৰ লগত শেষ মুহূৰ্তলৈকে তেখেতে থাকিলে আৰু মই ভাবোঁ যে অসম গণ পৰিষদ দল তথা জাতীয়তাবাদী ধাৰাটোৰ আজি এটা অপূৰণীয় ক্ষতি হ'ল আৰু আমি আশা কৰোঁ যে বড়ো ছাৰৰ যি আদৰ্শ আৰু নীতি নিয়ম ইয়াৰ যোগেদি আমাৰ পৰৱৰ্তী আমাৰ প্ৰজন্মৰ মানুহে যাতে আগবাঢ়ি যাব পাৰে তাকে আজি তেখেতৰ এই মৃত্যুক্ষণত মই সোঁৱৰণ কৰিছোঁ আজিতো এতিয়া আমি তেখেতৰ কাৰ্যসূচী হিচাপে আমি তেওঁৰ জন্মস্থান গুৰমুলৈকে লৈ যাম তাৰপিছত ৰঙিয়া কাৰ্যালয়ত নিয়া হ'ব তাৰপিছত ৰঙিয়াত ৰাজ্যিক মৰ্যাদাৰে তেওঁৰ মানে অন্তিম ক্ৰিয়া সম্পন্ন কৰা হ'ব তাৰপিছত অসম গণ পৰিষদ দলৰ তৰফৰ পৰা যিখিনি তেখেতৰ শ্ৰাদ্ধ বা তেখেতৰ স্মৃতিচৰণ সভা এইবিলাক আমি তেখেতৰ ঘৰ নহয় আমি দল হিচাপে এইখিনি দায়িত্ব পালন কৰোঁ অসম গণ পৰিষদ দলৰ প্ৰাক্তন সভাপতি তথা অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী মাননীয় থানেশ্বৰ বড়ো ছাৰ আজি আমাৰ মাজত নাই অতি দুখেৰে কৈছোঁ যে আঞ্চলিকতাবাদৰ তেখেত ধ্বজাবাহক আৰু ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক আৰু যি আধুনিক ৰঙিয়া তেখেত স্ৰষ্টা আছিলে গতিকে তেখেতক হেৰুৱাই আমি আজি মৰ্মাহত হৈছোঁ আজি অসম গণ পৰিষদ বা বিভিন্ন দল সংগঠনে আৰু সমগ্ৰ অসমবাসী তেখেতৰ মৃত্যুত আমি ম্ৰিয়মান হৈ পৰিছোঁ গতিকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতে আত্মাচিৰশান্তি লাভ কৰক ৰঙিয়াৰ পৰা সৰুখানৰ ৰিপৰ্ট SJ নিউজ